हेलो स्टूडेंट्स तो तुम्हारे বাবে আমি লৈ আনিছো এবাৰ হৈ যোৱা তোমালোকৰ ইউনিট টেষ্টৰ কোৱেশ্চন পেপাৰ খুবেই ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমালোকে কোৱেশ্চন দেখিবলৈ পাবা কাৰণ অকল কিতাপ পঢ়ি থাকিলে কাম নহব তোমালোকে যদি ভাবিছা যে অকল কিতাপ পঢ়ি একদম 50 ভিতৰত 50 আনিব পাৰিম ইউনিট টেষ্টত তেনেহলে ভুল ভাবি আছা কাৰণ কোৱেশ্চন প্ৰেক্টিছটো খুবেই ইম্পৰ্টেন্ট হয় ইউনিট টেষ্ট এক্সামৰ বাবে তো তোমালোকে এক্সামত যোৱা আগতে এই পেপাৰখন এবাৰ প্ৰেক্টিছ কৰি চোৱা খুবেই ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা বহুতো কোৱেশ্চন তোমালোকে নিজৰ এক্সামত ৰিপিট হোৱা দেখা পাব পাৰা আৰু সলিউশনৰ সহ আমি লৈ আনিছো ভিডিওটোত সলিউশন বিলাকো আছে গোটেইবিলাক কোৱেশ্চনৰ তো ইয়াত তোমালোকে চোৱা কি হয় ফাৰ্স্ট ইউনিট টেষ্ট 2025 টু 2026 এবাৰৰ বাবে হয় খুবেই ইম্পৰ্টেন্ট হয় সাবজেক্ট হৈছে ইংলিছৰ 2 ঘণ্টা টাইম দিয়া হ'ব তোমালোকক আৰু মাৰ্কস হৈছে 50 মাৰ্কসৰ তো তোমালোকৰ যেতিয়া এক্সাম হ'ব বিভিন্ন ডিস্ট্ৰিক্টত বেলেগ বেলেগ এক্সাম হ'ব কিন্তু তোমালোকৰ প্যাটাৰ্নটো এনেকুৱাই থাকিব ইয়াত যোনখিনি প্যাটাৰ্ন আমি কোৱেশ্চন দেখাবলৈ গৈ আছো তেনেকুৱা প্যাটাৰ্নৰ কোৱেশ্চন তোমালোকে দেখিবলৈ পাবা প্ৰথম প্ৰশ্নটো চাহা কি দিছে নিউ প্যাটাৰ্নত ইয়াত দিছে যে নাও উই আৰ ৰিয়েলি গোইং টু গেট সাম ৱাটাৰ ওমেন এই কথাষাৰ কোনে কৈছিলে হেতু খুদে তো আজিকালি কি কৰে আজিকালি নিউ প্যাটাৰ্নৰ নামত তোমালোকক যদি কোনোবা এটা চেপ্টাৰত কোনোবাই কাবা কিবা কৈছে সেই শাৰীটো ডাইৰেক্ট তুলি দিয়ে আৰু খুদে যে এটো কোনে কৈছিলে তো এটো এই লেটাৰটো গডৰ পৰা খুদা হৈছে আৰু এটো ডাইৰেক্ট পঢ়িলে তোমালোকে গম পাবা যদি কিতাপখন ভালকে পঢ়িছা বা মোৰ যদি তোমালোকে এই লেটাৰটো গডৰ ওৱান শ্বট ভিডিওটো যদি চাইছা যোনটো ইউটিউবতো দিয়া আছে আমাৰ কোৰ্ছতো দিয়া হৈ আছে তেনেহলে তোমালোকে নিশ্চয়টো কৰিব পাৰিবা তো ইয়াৰ লিংকটো যদি তোমালোকে চোৱা নাই আজিলৈ এই লেটাৰটো গডৰ ভিডিওটোৰ তেনেহলে মই তোমালোকক WhatsAppত দি দিম বাৰু যি হলে চোৱা নাই চাই লবা তো ইয়াৰ আসলতে এনসাৰটো হৈছে লেন্সো কোনে কৈছিলে লেন্সো কৈছিলে লেন্সো কাক কৈছিলে তাৰ ওয়াইফক কৈছিলে তো এটো নিশ্চয় তোমালোকে পাৰিবা আৰু যোনটো কাৰেক্ট এনসাৰ হয় এটা আমি গ্ৰীন কালাৰ দি হাইলাইট কৰি থৈ দিছো যাতে তোমালোকৰ অসুবিধা নহয় তো এই কথাষাৰ কোনে কৈছে লেন্সো কৈছিলে এটো তোমালোকে মাৰ্ক কৰি লোৱা তো ভিডিওটো আমি ডিসকাস কৰিম গোটেই পেপাৰখন কিন্তু তাৰ আগতে এটা ইম্পৰ্টেন্ট কোৱেশ্চন খুদিবলৈ আছে তোমালোকৰ ইংলিছৰ পৰীক্ষা কেতিয়া আছে এটো মই জানাটো খুবেই ইম্পৰ্টেন্ট হয় কাৰণ মই এটা ইম্পৰ্টেন্ট ভিডিও এটা দিবলৈ আছে ইংলিছ সাবজেক্টৰ ওপৰত এটা কথাটো হ'ল যে পৰীক্ষাটো কেতিয়া আছে যাতে লেট হৈ না যায় হেতু কাৰণে মই খুদিছো তো কিছুমানে কৈছা যে 20 তাৰিখৰ পৰা তোমালোকৰ এক্সাম আছে মই যোৱা ভিডিওটোত খুদিছিলো এক্সাম কেতিয়া আছে কিছুমানে কৈছা স্যাৰ 22 তাৰিখৰ পৰা আছে কিন্তু তোমালোকৰ কেতিয়াৰ পৰা ইংলিছৰ এক্সামটো আছে হেতু মোক জনাই দিবাচোন আজি কমেন্ট সেকশনত তেতিয়া মই মানে সেই ভিডিওটো সোনকালে দিব পাৰিম তো ঠিক আছে মই আশা কৰিছো সবে কমেন্টত জনাই দিবা কাৰণ এটো খুবেই ইম্পৰ্টেন্ট হয় তোমালোকৰে ভাল হ'ব যদি জনাই দিয়া তো আহা ভিডিওটো কন্টিনিউ কৰো আৰু কোনোবাই যদি আমাৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিয়া আহিব লগা গোটেইখিনি ভিডিও তোমালোকে আমাৰ এই চেনেলটোত পাই থাকিবা লাগিলে তোমালোকৰ দাদা বাহঁতক খুদিছা বা যোৱা বছৰ আমি ওৱান অফ দা বেষ্ট চেনেল আছিলো যোনে সবতছে বেছি সহায় কৰিছিল ষ্টুডেণ্টক এই বছৰ আমি আৰু বেছি কাম কৰি যাব কাৰণে সাজু আছো যিমান যি লাগে আমি সব ইউটিউবত দি যাম যাতে তোমালোকৰ অসুবিধা নহয় আৰু ধুনিয়াকৈ তোমালোকে পাস কৰি যাব পাৰা আৰু চিন্তা নকৰিবা কোনোবাই যদি ভাবি আছে যে মই ভাল ষ্টুডেণ্ট নহয় তেতিয়া তোমালোকে ইজিলি 80% 90% লৈ পাস কৰিব পাৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা তো আহা ভিডিওটো কন্টিনিউ কৰিছো নেক্সট তোমালোকে সব কোৱেশ্চনটো কি আছে এটো আছে নিউ প্যাটাৰ্নৰ কোৱেশ্চন আজিকালি কি কৰে দুটা তোমালোক ষ্টেটমেন্ট দি দিব আৰু খুদিব যে ষ্টেটমেন্ট কিতে শুদ্ধ হয় নে ভুল হয় তো ষ্টেটমেন্ট কি দিছে তোমালোকে হেতু চোৱা প্ৰথমতে ইয়াত দিছে ইন দা নৰ্থ ইষ্ট হিউজ মাউন্টেন অফ ক্লাউড কুড বি সিন এপ্ৰোচিং কথাটো শুদ্ধ হয় নে এটো 100% শুদ্ধ হয় তোমালোকে কিতাপটো পঢ়িলে গম পাবা যে লেন্সই দেখা পাইছিল যে নৰ্থ ইষ্ট ডাইৰেকচনৰ পৰা মেঘ আহি আছে হিয়তৰ ফালে তো গম পালো আমাৰ ষ্টেটমেন্ট 1 টো শুদ্ধ হয় ষ্টেটমেন্ট 2 টোত কি দিছে অনলি 70 পেজছ ৰিচ লেন্সো অকল 70 পেজছহে পাইছিলে এটো শুদ্ধ হয় হি 70 পেজছহে পাইছিলে তো ইয়াত আমাৰ অপচন কোনটো কাৰেক্ট হ'ব তো ইয়াত যেহেতু দুটাই শুদ্ধ হৈ আছে তোমালোকে চোৱা বোথ কাৰেক্ট কোড আছে অপচন নম্বৰ 3 আছে বোথ দা ষ্টেটমেন্ট আৰ ট্ৰু তো এই দুটা ষ্টেটমেন্ট আমাৰ শুদ্ধ হ'ব এটো কাৰণে অপচন নম্বৰ 3 দিছো কিন্তু ইয়াত যদি আমাৰ এটা শুদ্ধ এটা ভুল হ'ল হয় তেনেহলে 1 বা 2 ভিতৰত এটা হ'ল হয় হেতু তোমালোকে চাই বহাব লাগিব বা দুটা ভুল হলে 4 নম্বৰ অপচনটো হৈ গ'ল হয় কিন্তু ইয়াত যেহেতু আমাৰ দুটা অপচনে শুদ্ধ হয় হেতু কাৰণে আমি 3 নম্বৰ অপচনটোত কাৰেক্ট দিছো নেক্সট তোমালোকে সি নম্বৰটো চোৱা কি দিছে বাট ডোন্ট সেন্ড মি থ্ৰু দা মেইল বিকজ দেছ আৰ বাঞ্চ অফ ক্ৰুক আৰু লেন্সই কি কৈছিলে যে মোক কিন্তু পইচাখিনি বাকি থকা পইচাখিনি পোষ্ট অফিচৰ দি দিব বাধা দিছিলে কিয় বাধা দিছিলে কাৰণ কি বাঞ্চ অফ ক্ৰুক বুলি কৈছিলে চুৰ বুলি কৈছিলে কাক চুৰ বুলি কৈছিলে পোষ্ট অফিচৰ এমপ্লয়জ বিলাকক তো ইয়াত আছে অপচনখিনি ইয়াত কোনটো কাৰেক্ট হ'ব ইয়াত আমাৰ অপচন নম্বৰ 3 টো কাৰেক্ট হ'ব পোষ্ট অফিচ এমপ্লয়জ তাৰপিছত নেক্সট আছে হোৱাট ইজ পেছো মানে কি হয় পেছো মানে হৈছে কাৰেন্সি অফ লেটিন আমেৰিকাৰ কাৰেন্সি হয় হেতু যেনেকৈ আমাৰ रुपीस আছে হিয়তৰ হেতু কারেন্সি হয় পেসো তো বহুতে কবা যে স্যার এটু দেখুন লেন্সো গল্পটোতে নাই কথাটো তেনেহলে এটু ইয়াৰ মিনিংটো খুদিছে কিয় তো সো ওয়ার্ড মিনিংত তোমালোকে ফোকাস কৰিব লাগিব কিতাপৰ সাইডত ওয়ার্ড মিনিং দিয়া থাকে মই দেখাই আছো তোমালোকে কিতাপখনৰ লেফট সাইডে যদি চাই যোৱা তেনেহলে এনেকুৱা আছে না ব্লু কালাৰ ওয়ার্ডখিনি দেখা পাবা তলত তাৰ মিনিংটো লিখা থাকে পেসো হৈছে কারেন্সি অফ সেভারেল লেটিন আমেৰিকান কান্ট্ৰিজ এমিয়েবল হৈছে ফ্ৰেন্ডলি এণ্ড প্লিজেন্ট তো এই দুটা মিনিং খুব ইম্পৰ্টেন্ট হয় সব আৰু এটা মিনিং এটা আছে ক্ৰেশ বুলিকে আছে হেতুৰ মিনিংটো তোমালোকে চাই থৈ দিবা ইম্পৰ্টেন্ট হয় তো একো কিতাপৰ বাহিৰৰ পৰা আহা বুলি ক'ব নোৱাৰি এইবিলাক তোমালোকৰ কিতাপৰ বস্তুৱে খুদে নেক্সট তোমালোকে চোৱা অলিভাৰ থাম্বো এণ্ড ইউসুফ দাদো এজ মেনশন ইন নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম আৰ কি আছিলে আফ্ৰিকান পেট্ৰিয়টছ মিলিটাৰী অফিচাৰ ডেপুটি প্ৰেছিডেণ্ট ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব তোমালোকৰ অপচন নম্বৰ 1 টোৱে কাৰেক্ট হ'ব
তো কমেণ্টত জনাবা পেপাৰখন টান পাইছা নে ইজি পাইছা, ইমান এটা টান নহয় কিন্তু। নেক্সট তোমালোকে F নম্বৰটো চোৱা, এপাৰ্থেইড ইজ এ পলিটিকেল ছিষ্টেম ডেট ছেপাৰেট পিপল একৰ্ডিং টু দিয়াৰ, কিহৰ ওপৰত সিহঁতক মানুহবিলাকক বিভাজন কৰিছিলে, জেণ্ডাৰ, ৰেচ, লেংগুৱেজ নে ৰিলিজন। তো তাত একো জেণ্ডাৰ, লেংগুৱেজ বা ৰিলিজনৰ ওপৰত নহয়, ৰেচৰ ওপৰত মানুহবিলাকক ডিফাৰেঞ্চিয়েট কৰিছিলে। ৰেচ মানে হৈছে কি, কোনোবা হোৱাইট কোনোবা ব্লেক, তাৰ ওপৰত সিহঁতক কি কৰিছিলে, ভাগ কৰিছিলে মানুহবিলাকক। তো সেইটো এটা বেয়া কথা আছিলে। তো ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ 2 ৰেচ হ'ব। নেক্সট তোমালোকে চোৱা, হোৱাট ইজ দ্য ফুল নেম অফ নেলছন মেণ্ডেলা। এইটো তোমালোকে একদম ষ্টাৰ্টিঙতে পাই যাবা, যিকোনো চেপ্টাৰ এটা ষ্টাৰ্ট হোৱাৰ আগতে তাৰ ৰাইটাৰৰ নামটো তলত দিয়া থাকে, তাতে লিখা আছিলে নেলছন ৰ'হলিলাহা মেণ্ডেলা। তো অকণমান দীঘলীয়া নামটো আছে, অকণমান ভুল হ'ব পাৰে মোৰ প্ৰনাউন্সিয়েশ্যনত, কিন্তু এইটোৱে হয়। ইয়াত আমাৰ অপশ্যন নম্বৰ 1টো কাৰেক্ট হ'ব। এইটো কিন্তু সোধে দেই, এইটো খুবেই ইম্পৰ্টেণ্ট আছে, এইটো আহি থাকে। বহুতো ষ্টুডেণ্টছে ধৰিবই নোৱাৰে যে এইটো ক'ৰ পৰা দিলে। এটা কাম কৰিবা, যিমানখিনি চেপ্টাৰ আছে গোটেইখিনিৰে তোমালোকে পইণ্টৰ নামটো চাই থৈ দিবা বা অথৰজনৰ নামটো চাই থৈ দিবা। তাৰ পৰা 2টা কুৱেশ্যন আহিবই মিনিমাম MCQত, আৰু ইউনিট টেষ্টত 2 মাৰ্কছ পাই যাবা তোমালোকে। নেক্সট কি সুধিছে চোৱা, ইয়াতো আকৌ ষ্টেটমেণ্ট বেছ কুৱেশ্যন। এটাত কি দিছে, অন দ্য লাভলি অটম ডে আই ৱাজ একম্পেনিড বাই মাই ডটাৰ জিনানী। হয়, এইটো শুদ্ধ হয়। সেইদিনা নেলছন মেণ্ডেলাৰ লগত তাৰ ডটাৰ গৈছিলে, যাৰ নাম আছিলে জিনানী। আৰু ইয়াত ষ্টেটমেণ্ট নম্বৰ 2ত কি দিছে, 12 মে ডন ব্ৰাইট এণ্ড ক্লিয়াৰ। ইয়াত 12ৰ স্পেলিংটো অকণ ভুল হৈ আছে, হ'লেও 12 মে কথা কোৱা হৈছে। এতিয়া বহুতো ষ্টুডেণ্টছে ইয়াত কনফিউজ হৈ যাবাগৈ যে কিতাপত দেখোন কিবা মে বুলিকৈ কিবা এটা তাৰিখ দিয়া হৈ আছিলে, তো সেইকাৰণে 12 মেটো কাৰেক্ট হয় নেকি, কিন্তু আচলতে 12 মে নহয়, 10 মে বুলি কিতাপত দিয়া হৈ আছে। এইটো জাষ্ট তোমালোকক কনফিউজ কৰিবৰ কাৰণে দিয়া হৈছে। তো তোমালোকক এনেকুৱা নিচিনা কনফিউজ কৰিবৰ কাৰণে চেষ্টা কৰিবই নিউ পেটাৰ্ণত, কিন্তু সেইটো তোমালোকে কনফিউজ নহ'বা। ডেটখিনি ভালকৈ মনত ৰাখিবা। তো ইয়াত হ'ব আমাৰ ষ্টেটমেণ্ট 1 ইজ ট্ৰু, কিন্তু ষ্টেটমেণ্ট 2 ইজ ফল্ছ হ'ব। ইয়াত আমাৰ প্ৰথম নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। আকৌ পইণ্টৰ নামে সুধিছে, হু ইজ দ্য পইণ্ট অফ দ্য পইম এ টাইগাৰ ইন দ্য জু। কোন হয়, লেছলাই নৰিছ। অপশ্যন নম্বৰ 4টো আমাৰ কাৰেক্ট হ'ব। মই কৈছোঁ নহয় তোমালোকে অথৰৰ নামখিনি চাই আহিবা, পইণ্টৰ নামখিনি চাই আহিবা, তাৰ পৰা 2 নম্বৰ এটা পাবা। ইয়াত 2 নম্বৰ আমি অলৰেডি পায়ে গ'লোঁ। নেক্সট সুধিছে, কেজৰ লগত কোনটো ৱৰ্ড ৰাইম কৰে। কেজৰ লগত কি ৰাইম কৰে, ৰেজ ৰাইম কৰে। অপশ্যনত তোমালোকে পঢ়িলেই গম পাই যাবা, আৰু কিতাপত যি দিয়া আছে তোমালোকে পইমটোতো যদি পঢ়া টাইগাৰ ইন দ্য জু, তাত কেজৰ লগত ৰেজটো ৰাইম কৰা হৈছে। তো ইয়াত ৰেজ কাৰেক্ট হ'ব। নেক্সট চোৱা, হাউ ডাজ দ্য টাইগাৰ ফিল ইন দ্য কেজ। টাইগাৰটোৱে কেজৰ ভিতৰত কেনেকুৱা ফিল কৰি আছিলে, হেপী, ছেড, এংগ্ৰি নে ছাৰপ্ৰাইজ। এংগ্ৰি আছিলে, তাত ৰেজ বুলি কোৱা হৈছিলে। ৰেজ মানে হৈছে খঙত আছিলে, কোৱাইট ৰেজত আছিলে। এংগ্ৰিটো ইয়াত আমাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ 3। তাৰপিছত এল নম্বৰটো তোমালোকে চোৱা, হাউ ডু দ্য আইজ অফ দ্য টাইগাৰ লুক। টাইগাৰ চকু কেনেকুৱা দেখা গৈছিলে, ইয়াত ব্ৰিলিয়েণ্ট হ'ব দেই। তোমালোকে যদি পইমটো পঢ়িছা গমে পাবা ব্ৰিলিয়েণ্ট বুলি কৈছিলে। আৰু ব্ৰিলিয়েণ্টৰ মিনিংটো বহুতো ষ্টুডেণ্টছে গম নোপোৱা। ব্ৰিলিয়েণ্টৰ মিনিংটো হৈছে ব্ৰাইট। ব্ৰিলিয়েণ্ট মানে হৈছে উজ্জ্বল, সেইটো মনত ৰাখিবা। এইটো তোমালোকে যদি মই ইউটিউবতো এটা ভিডিঅ' দিছিলোঁ মেবি টাইগাৰ ইন দ্য জুৰ ওপৰত, সেইটো যদি চাইছা বা যদি আমাৰ বেটছতো জইন হৈ আছা, তেতিয়া তোমালোকে নিশ্চয় কৰিব পাৰিবা ইজিলি। তো এইটো পাৰিছা বুলি মই ধৰি লৈছোঁ। নেক্সট এতিয়া আমি পিছৰখিনি চাই যাওঁ আহা, কি কি কুৱেশ্যন আছে। তো ইয়াত তলত যদি চোৱা তোমালোকে, নেক্সট আছে, ইন দ্য পইম আমণ্ডা হোৱাট কজেছ একনি একৰ্ডিং টু স্পীকাৰ। স্পীকাৰৰ মতে কিহে একনি কজ কৰে, সেইটো হৈছে ইটিং চকলেট। অপশ্যন নম্বৰ 2টো ইয়াত আমাৰ কাৰেক্ট হ'ব। নেক্সট আছে, দেয়াৰ ইজ এ লেংগুৱেজ এমাৰেল চি। এমাৰেল মানে এইটো এমাৰেল কিয় কোৱা হৈছে, গ্ৰীণ আছিলে, সাগৰখন কেনেকুৱা আছিলে, গ্ৰীণ কালাৰ দেখা গৈছিলে। এমাৰেল এটা জেম হয়, এটা ডায়মণ্ডৰ নিচিনা বস্তু হয়, যোনটো ৰং কি হয়, গ্ৰীণ হয়। তো সেইটো কাৰণে ইয়াত আমাৰ কাৰেক্ট এনচাৰটো গ্ৰীণ হ'ব। ইয়াত ডাইৰেক্টলি মানে বস্তুটো সোধাও নাই, যেনেকুৱাকৈ দিছে এমাৰেল গ্ৰীণ চি বুলি আছিলে মেবি। তো ইয়াত আমাৰ কাৰেক্ট এনচাৰটো কিন্তু গ্ৰীণ হ'ব। তাৰপিছত নেক্সট তোমালোকে চোৱা, ডোণ্ট ডেছ ইয়ৰ নেইলছ। ডোণ্ট বাইট ইয়ৰ নেইল কৈছিলে, হয়। পইমত মাকে আমাণ্ডাক কি কৈছিলে, ডু নট বাইট ইয়ৰ নেইল কৈছিলে, নখ কামুৰিব বাধা দিছিলে। ইয়াত আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ 4 বাইট। তাৰপিছত নেক্সট তোমালোকে চোৱা, হুৱেৰ ইজ দ্য আইলেণ্ড অফ নিচাৰ্গাধামা। তো এইটো কুৰ্গ চেপ্টাৰটোৰ পৰা দিছে। বহুতে কৈছে যে ছাৰ কুৰ্গ চেপ্টাৰটো নাহে, কিছুমান ডিষ্ট্ৰিক্টত নাহে হয়, কিন্তু বহুতো ডিষ্ট্ৰিক্টত আহিবও এই চেপ্টাৰটো। তো তোমালোকৰ যদি আহে চাই ল'বা, নিচাৰ্গাধামা আইলেণ্ড ক'ত আছে, কুৰ্গত আছে। তাৰপিছত তাতে আকৌ সুধিছে, কুৰ্গ চেপ্টাৰটোৰ পৰা সুধিছে দেই, এইখিনি কনফিউজ নহ'বা। ইয়াত কৈছে ষ্টেটমেণ্ট 1ত দিছে, দ্য ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি জেনেৰেল কৰিয়াপ্পা ৱাজ এ কুৰ্গী। তো আমাৰ ইণ্ডিয়ান আৰ্মিৰ যিজন প্ৰথম চিফ আছিলে জেনেৰেল কৰিয়াপ্পা, তেওঁ কি আছিল, তেওঁ কুৰ্গৰ আছিলে নে। তো ইয়াক এইটো ষ্টেটমেণ্ট 1টো কিন্তু শুদ্ধ হ'ব, হয় তেওঁ কুৰ্গৰে আছিলে। ষ্টেটমেণ্ট 2 দিছে, কোডাবুছ আৰ দ্য অনলি পিপল ইন ইণ্ডিয়া পাৰ্মিটেড টু কেৰি ফায়াৰ আৰ্ম উইথাউট এ লাইচেঞ্চ। তো কুৰ্গৰ মানুহবিলাকে ফায়াৰ আৰ্মছ মানে বন্দুক আদি কেৰি কৰিব পাৰে, আৰু সিহঁতক কেৰি কৰোঁতে সেইবিলাক বস্তু কোনো ধৰণৰ লাইচেঞ্চৰ প্ৰয়োজন নাই। কিন্তু তুমি বা মই যদি ফায়াৰ আৰ্ম আদি যদি লৈ যাওঁ, তেনেহ'লে কিন্তু আমাক পুলিচে ধৰিব, কিন্তু সিহঁতক নধৰে, সিহঁতক লাইচেঞ্চৰো কোনো ধৰণৰ প্ৰয়োজন নাই। তাৰপিছত আছে, দ্য ক্লাইম্ব টু দ্য ব্ৰহ্মগিৰি হিলছ ব্ৰিং ইউ টু ইনটু এ পেনেৰমিক ভিউ। পেনেৰমিক ভিউ ৰেফাৰ্ছ টু দ্য, কিহক ৰেফাৰ কৰা হৈছে, ৱাইড ভিউ অফ দ্য কমপ্লিট চাৰাউণ্ডিং। তো
তো ইয়াত আমাৰ 1 নম্বৰটো কাৰেক্ট হ'ব পেনোৰামিক ভিউ কি কথা কৈছে এটা ৱাইড একদম ডাঙৰ এংগেলৰ পৰা চাব পৰা গৈছে সেইটোকে পেনোৰামিক ভিউ বুলি কৈছে ইয়াত আমাৰ অপশ্যন নম্বৰ 1টোৱে কাৰেক্ট হ'ব তাৰপিছত আছে কুৰ্গ ৰেজিমেণ্ট ইজ ওৱান অফ দ্য মষ্ট ডেক'ৰেটেড ইন ইণ্ডিয়ান আৰ্মি হিয়াৰ দ্য টাৰ্ম মষ্ট ডেক'ৰেটেড ইমপ্লাইজ মষ্ট ডেক'ৰেটেড বুলি কিয় কোৱা হৈছে মানে হৈছে গ্ল'ৰিফাইড উইথ এৱাৰ্ড ডেক'ৰেটেড মানে হৈছে বেছি হায়েষ্ট নাম্বাৰ অফ এৱাৰ্ড পাইছে কুৰ্গ ৰেজিমেণ্টে ইণ্ডিয়ান আৰ্মিত তো সেই কথাটোৱে কোৱা হৈছে ইয়াত আমাৰ অপশ্যন নম্বৰ 4টো কাৰেক্ট হ'ব ডেক'ৰেটেড বুলি কিয় কোৱা হৈছে কাৰণ হায়েষ্ট নাম্বাৰ অফ এৱাৰ্ড পাইছে কুৰ্গ ৰেজিমেণ্টে তাৰপিছত এইখিনিৰ পৰা গ্ৰামাৰ ষ্টাৰ্ট হৈছে গ্ৰামাৰ কিন্তু ইয়াত তোমালোকৰ চিলেবাছৰ মতে নাই উল্টা পুল্টাকৈ আছে হ'লেও চাই যোৱা কিন্তু এইটো কিন্তু তোমালোকৰ স্কুলত যি পঢ়াইছে সেইখিনিহে কিন্তু গ্ৰামাৰত আহিব কাৰণ স্কুলে যিহেতু কাটিব ইয়াত কি সুধিছে প্ৰথম ষ্টেটমেণ্টত দিছে হোৱাট এ বিউটিফুল চিনাৰী ইট ইজ আৰু আছে মে গড ব্লেছ ইউ আৰু ক'ব লাগে এক্সক্লেমেটৰী কোনটো হয় তাৰপিছত ইম্পেৰেটিভ কোনটো হয় অপটেটিভ কোনটো হয় তো ইয়াত অপশ্যন নম্বৰ 3টো কাৰেক্ট হ'ব ইয়াত হ'লেও তোমালোকে এবাৰ চাই ল'বা আৰু এটা বস্তু বহুতে মোক সুধি আছে যে ছাৰ মেটাফৰ চিমিলি এইবিলাক কি বস্তু হয় তো চোৱা ইয়াত কি দিছে লেন্সো ৱাজ এন অক্স অফ এ মেন যেতিয়াই তোমালোকে চোৱা যে বস্তু দুটাৰ মাজত কম্পেয়াৰ কৰা হৈছে দেই ইয়াত লেন্সক এটা অক্সৰ লগত কম্পেয়াৰ কৰা হৈছে যেতিয়া কিবা এটা বস্তুক আন এটা বস্তুৰ লগত কম্পেয়াৰ কৰা হয় তেনেহ'লে সেইটো মেটাফৰ বুলি কোৱা হয় আৰু কম্পেয়াৰ কৰোঁতে যদি এজ আৰু লাইক যদি ইউজ হয় তেনেহ'লে সেইটো চিমিলি হয় কিন্তু ইয়াত তোমালোকে চাব পাৰা যে এজ বা লাইক ইউজ কৰা হোৱা নাই কিন্তু কম্পেয়াৰ কৰা হৈছে সেইটো কাৰণে ইয়াত আমাৰ মেটাফৰটো কাৰেক্ট হ'ব কেতিয়াবা আকৌ এজ আৰু লাইক শব্দ দি কম্পেয়াৰ কৰা হয় তেতিয়া আকৌ চিমিলিটো কাৰেক্ট হয় ইয়াত আমাৰ মেটাফৰটোৱে কাৰেক্ট হ'ব অপশ্যন নম্বৰ 1টো আমাৰ কাৰেক্ট হ'ব তো বাকীখিনি তোমালোকৰ গ্ৰামাৰ আছে সেইখিনি তোমালোকে চাই যাবা কিন্তু ইয়াতকৈও ইম্পৰ্টেণ্ট হৈছে থিয়ৰী পাৰ্টটোক স্কিপ নকৰিবা দেই ইমানখিনি যদি তোমালোকে ভিডিঅ'টো চালাই তেনেহ'লে থিয়ৰী পাৰ্টখিনিও চাই যোৱা কাৰণ চেঞ্জেছটো থিয়ৰীতহে বেছিকৈ আহিছে MCQটো মোৰ মতে তোমালোকে ইজি পাইছানে টান পাইছা কমেণ্টত জনাই দিবা মই চাব বিচাৰিছোঁ ষ্টুডেণ্টছে এইখিনি কৰিব পাৰিছা নে নাই কাৰণ এখন ষ্টেণ্ডাৰ্ড পেপাৰ হয় বেছি সহজ পেপাৰো নহয় একদম পুৰা হাই লেভেল টাফ পেপাৰো নহয় কিন্তু মডাৰেটতকৈ অকণমান বেছি আছে আৰু ষ্টেণ্ডাৰ্ডটো ঠিক আছে কিন্তু একদম মেট্ৰিক পৰীক্ষাৰ ষ্টেণ্ডাৰ্ডৰ পেপাৰে হয় তোমাৰ এনেকুৱা নিচিনা কুৱেশ্যনে তোমালোকে মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাব পাৰা তো চাই যোৱা কিবা ডাউট বা কনফিউজন থাকিলে মোক কিন্তু কমেণ্ট বক্সত সুধিবা তোমালোকৰ এই MCQখিনিত তাৰপিছত নেক্সট আমি থিয়ৰীখিনি লৈ যাম থিয়ৰীখিনি ডিছকাছ কৰিম আৰু বহুতে কৈছে যে ছাৰ ইংলিছটো বহুত টান লাগে কিবা টিউশ্যন কৰাৰ ব্যৱস্থা আছে নেকি তো তোমালোকে কিন্তু মোৰ অনলাইন বেটছত জইন হ'ব পৰা য'ত মই নিজে তোমালোকক গোটেইখিনি চেপ্টাৰ পঢ়াই দিম যাতে যেনেকুৱা প্ৰশ্ন নাকাটক কিয় তোমালোকে কৰি থৈ আহিব পাৰা কিবা ডাউট আহি থাকিলে মোক পাৰ্চনেলি তোমালোকে সুধিব পাৰিবা কল হওক বা মেছেজত হওক তোমালোকে আমাৰ বেটছটো যদি জইন হৈ যোৱা আৰু লগতে নোটছ আদি MCQ আদি গোটেইখিনি মই কৰাই দিম কাৰণ চোৱা অকল কিতাপখন পঢ়িলে জানো গোটেইখিনি MCQ তোমালোকে ছল্ভ কৰিব পাৰিবা নোৱাৰিবা হয় সেইটো কাৰণে আমি MCQ আদিৰ কাৰণে একদম ধুনীয়াকৈ PDF আদি বনাই থৈ দিছোঁ যোনখিনি তোমালোকক একদম আমি দি দিম আৰু সেইখিনি দি ধুনীয়াকৈ প্ৰেক্টিছ কৰিলে তোমালোকৰ পৰীক্ষা ভাল হ'বই আৰু এটা বস্তু তোমালোকে অকণ সাৱধান হ'বা আজিকালি ধেৰ চেনেল ওলাইছে আমাৰ নিচিনা ছেম টু ছেম থাম্বনেইল আদি কপি কৰি দিয়ে টাইটেল আদি কিন্তু এটা বস্তু চাবা তোমালোকে বুজি ক'ত পোৱা য'ত বুজি পোৱা তাত পঢ়িবৰ কাৰণে ভাল হয় তো এতিয়া তোমালোকে যদি বুজি পাই আছা আৰু এটা কথা কৈ দিওঁ তোমালোকক যে আমাৰ ফালৰ পৰা কিন্তু নোটছ আছে আৰু লগতে কোৰ্ছ আদিও আছে ইংলিছৰ বাবে আৰু অভিযান 2027 বেটছ হয় তো তোমালোকে যদি ইংলিছত দুৰ্বল হৈ আছা তেনেহ'লে যদি ভাবিছা যে অকল নোটছখিনি লৈ যদি ভাল হৈ যাব অকণমান পইচা আদি কম আছে তেনেহ'লে 149ৰ অকল নোটছখিনি তোমালোকে ল'ব পাৰিবা আৰু যদি ভাবা যে কোৰ্ছটো লাগে য'ত আমি নোটছো পাম লগতে গোটেইবিলাক চেপ্টাৰৰ বাবে ওৱান শ্বট ভিডিঅ' পাম য'ত গোটেইখিনি চেপ্টাৰ ধুনীয়াকৈ বুজাই দিয়া হ'ব যাতে যেনেকুৱা প্ৰশ্ন নাহক কিয় আমি কৰি থৈ আহিব পাৰোঁ তাৰোপৰি তাত টেষ্ট আদিও আমি লৈ থাকিম তো এইকেইদিন টেষ্টটো অকণমান অফ ৰাখিছোঁ এইকাৰণে অফ ৰাখিছোঁ কাৰণ পৰীক্ষাই আহি গ'লগৈ তো যেতিয়া তোমালোকৰ ইউনিট টেষ্ট এক্সাম শেষ হ'ব তেতিয়া আকৌ আমি বেক টু বেক টেষ্ট আদি লোৱা ষ্টাৰ্ট কৰিম তো টেষ্ট আদিও হৈ থাকিব লগতে কিবা প্ৰব্লেম পালে ডাইৰেক্টলি মোক কল কৰি বা মেছেজ কৰি তোমালোকে জনাব পাৰিবা তো অকল PDFখন ল'লে 149ত ল'ব পাৰিবা কোৰ্ছটো ল'লেও 499ত ল'ব পাৰিবা তো এইটো হৈছে নম্বৰ 6003744242 এইটো নম্বৰ তোমালোকে কণ্টেক্ট কৰিব পাৰা তো গোটেইখিনি PDF আদি মই দি দিম টেষ্টৰ PDF আদি পাবা MCQৰ ইম্পৰ্টেণ্ট PDF আদি পাবা MC প্ৰেক্টিছ কৰিবৰ কাৰণে তাৰপিছত ইউনিট টেষ্ট আহি আছে হয় ইউনিট টেষ্টৰ বাবে ইম্পৰ্টেণ্ট PDF কেইখনমান মই দি দিম যাতে তোমালোকৰ পৰীক্ষা ভাল হয় অভিযান 2027 আমাৰ বেটছটো হয় তো ইয়াতে তোমালোকক মই PDFখন এবাৰ দেখাই দিছোঁ গোটেইখিনি চেপ্টাৰ আছে মেইন বুকৰ ছাপ্লিমেণ্টাৰী আছে ৰাইটিং পাৰ্ট আছে গ্ৰামাৰ ছেকশ্যনো আছে তো ইয়াত গোটেইখিনি টপিক আমি কভাৰ কৰি দিছোঁ এই PDFখন চেল কৰা হৈ আছে আমাৰ চেনেলৰ পৰা তোমালোকে এখন বাই কৰিলে বাই কৰিব পাৰিবা বহুতো ষ্টুডেণ্টছে লৈ আছে আৰু খুবেই হেল্পফুল হোৱা বুলি জনাই আছে তো গোটেইখিনি চেপ্টাৰ ৱাইজ MCQ তোমালোকে পাবা নিউ পেটাৰ্ণৰ বাবে তো বহুতে কৈ আছিলা নহয় ছাৰ MCQ প্ৰেক্টিছ কৰিব লাগে কিন্তু প্ৰেক্টিছ কৰিম ক'ত এতিয়া ডাইৰেক্ট পৰীক্ষাই হৈ গৈছে কিতাপতো ইমান একাল MCQ প্ৰেক্টিছৰ বাবে দেখা পোৱা নাযায় তো আমাৰ এই ইবুকখনত তোমালোকে কৰিব পাৰা ইয়াত লগতে তোমালোকে চেপ্টাৰবিলাকৰ পইণ্ট ৱাইজ চামাৰিও পাবা ইম্পৰ্টেণ্ট লাইনখিনি প্ৰতিটো চেপ্টাৰৰ আমি ধুনীয়াকৈ তুলি দিছোঁ য'ৰ পৰা প্ৰশ্ন সোধে আৰু তাৰোপৰি থিয়ৰী পাৰ্টৰ বাবে আমাৰ এটাৰ পৰা 4টা খুব বেছি এটাৰ পৰা 4টাকৈহে কুৱেশ্যন বাছি দিছোঁ প্ৰতিটো চেপ্টাৰৰ পৰা থিয়ৰী পাৰ্টটোৰ কাৰণে কাৰণ থিয়ৰী পাৰ্টত 12 নম্বৰে আহে বাকী MCQ ধেৰ দিয়া হৈ আছে গোটেইবিলাক চেপ্টাৰ এইটো হৈছে নেলছন মেণ্ডেলা এইখিনি খুবেই ইম্পৰ্টেণ্ট হয় আৰু ইয়াত দিয়া MCQখিনি তোমালোকে কিন্তু পৰীক্ষাবিলাকত দেখিবলৈ পাবাই
তো তোমালোকে যদি ভাবিছা যে আমি কোৰ্ছটোতে জইন হৈ যাওঁ য'ত আমি লেকচাৰ দি আৰু মোৰ লগতো কানেক্ট থাকিব পাৰিবা কুৱেশ্যন পেপাৰ দি পাই থাকিবা তেনেহ'লে 499 ৰুপিছৰ ইংলিছ বেটছটো জইন হ'ব পাৰা আৰু যদি ভাবিছা যে অকল নোটছ ল'লে হৈ যাব তেনেহ'লে 149 ৰুপিছৰ অকল নোটছখিনি ল'ব পাৰিবা ইংলিছ ছাবজেক্টৰ মই যিহেতু ইংলিছ ছাবজেক্টটো পঢ়াওঁ তো সেইটো কাৰণে ইংলিছ ছাবজেক্টৰ বেটছত জইন হ'লে জনাবা এই নাম্বাৰটোত 6003744242 তো পেৰেণ্টছ বহুতে মোক কৈ আছিলে যে মেথছ লাগে ছায়েন্সো লাগে তো চ' সেইখিনিতো অকণমান দেৰি হ'ব এতিয়া আমি প্ৰথম আহিছোঁহে তো ইংলিছৰ বাবে মই ষ্টাৰ্ট কৰি দিছোঁ ইংলিছৰ কাৰণে জইন হ'লে জনাবা তো পেপাৰখনত আমি আকৌ ঘূৰি যাওঁ পেপাৰ আমি MCQ ডিছকাছ কৰিলোঁ এতিয়া আমি যাম আমাৰ ডেছক্ৰিপটিভ পাৰ্টলৈ তো কুৱেশ্যন তোমালোকৰ 10 নম্বৰ মানে আহিব বেছি নাহে কিন্তু কি সুধিছে চোৱা তোমালোকে ইয়াত প্ৰথম সুধিছে গিভ শ্বৰ্ট এনচাৰৰ প্ৰথম আছে হাউ ডিড দ্য ৰেইন চেঞ্জ হোৱাট হেপেন টু লেঞ্চছ ফিল্ড এইটোতো তোমালোকে জানাই কি হৈছিলে বৰষুণ দি আছিলে আৰু ছাডেনলি কি হ'ল হেইল ষ্টৰ্ম ষ্টাৰ্ট হৈ গ'ল যাৰ ফলত লেঞ্চৰ খেতি গোটেই বৰবাদ হৈ গৈছিলে নেক্সট আছে হোৱাই ডিড লেঞ্চছ চে দ্য ৰেইন ড্ৰপছ ৱেৰ লাইক নিউ কইন এইটোতো খুবেই কমন কুৱেশ্যনে হয় এইটোতো মই তোমালোকক নিউ পেটাৰ্ণ বুলিও ক'ব নোৱাৰোঁ ৰিপিটে হৈ থাকে তাৰপিছত আছে একৰ্ডিং টু নেলছন মেণ্ডেলা হোৱাট আৰ দ্য টুইন অব্লিগেশ্যন এভৰি মেন হেজ ইন হিজ লাইফ এইটো মই দেখোন ইউনিট টেষ্ট কমনত দি দিছিলোঁ হয়নে নহয় তো একদম আমি দিয়া কমন আদিৰ পৰা আহিছেই বাৰু এখনত আৰু তোমালোকৰ ডিষ্ট্ৰিক্টত আহে নাই সেইটো ঠিক নাই কাৰণ বহুত ডিষ্ট্ৰিক্ট আজিকালি ষ্ট্ৰিক্ট হৈছে সিহঁতে চব একদম নিউ পেটাৰ্ণৰ কুৱেশ্যন ভৰাই দিয়ে হ'লেও মই পঢ়াই দিম তোমালোক বেটছত এনেকুৱাকৈ যাতে তোমালোকে ভালকৈ স্ক'ৰ কৰিব পাৰা কিছুমান ভিডিঅ' ইউটিউবতো দি যাম তোমালোকে চেনেলটো ফ'ল' কৰি থৈ দিবা আৰু চ' একৰ্ডিং টু নেলছন মেণ্ডেলা টুইন অব্লিগেশ্যন কি আছিলে এটা আছিলে অব্লিগেশ্যন টু হিজ ফেমিলি এটা আছিলে অব্লিগেশ্যন টু হিজ কাণ্ট্ৰি এটা আকৌ কি দিছে হাউ ডাজ দ্য টাইগাৰ টেৰৰাইজ দ্য ভিলেজ এইটো তোমালোকে চাবা দেই ইম্পৰ্টেণ্ট আছে ইয়াৰ এনচাৰ আদি মই দি দিম বাৰু হোৱাটছএপ চেনেলত জইন কৰা চবে লিংকটো মই পিন কমেণ্টত দি থৈ দিছোঁ তাত তোমালোকে ইয়াৰ ইম্পৰ্টেণ্ট আদি এনচাৰখিনি পাই থাকিবা লগতে কৈছে কুৰ্ক ইজ এ প্লেচ অফ টুৰিষ্ট ডিলাইট এইটো কিন্তু একদম নিউ পেটাৰ্ণৰ কুৱেশ্যন হয় এইটো কিন্তু অকণমান ট্ৰিকি কুৱেশ্যন দিছে হ'লেও চাবা তোমালোকে ইম্পৰ্টেণ্ট আছে তো ঠিক আছে ইমানে আছিলে ভিডিঅ'টোত তোমালোকে বাকী চাই যোৱা গ্ৰামাৰ আদি আছে ডিটাৰমিনাৰ্ছৰ এইখিনি কুৱেশ্যন আছে ট্ৰাই কৰিবা সলভ কৰিবৰ কাৰণে তো বেটছত মই ডিটাৰমিনাৰ্ছখিনিহে এতিয়ালৈ দিব পৰা নাই কাৰণ অকণমান বেমাৰ হৈ আছিলে বাবে মই ভিডিঅ' আদি ৰেকৰ্ড কৰা নহ'ল এনে PPT আদি মই বনাই থৈ দিছোঁ শ্লাইডখিনি সেইখিনি মই দিবৰ কাৰণে চেষ্টা কৰিম বাৰু তাৰপিছত এইখিনি তোমালোকে অকণ প্ৰেক্টিছ কৰি চাবা বাকী হোৱাটছএপ চেনেলত জইন হৈ থকা তাতো মই ইম্পৰ্টেণ্ট PDF আদি দি দিম মানে যোনখিনি এক্সামত কুৱেশ্যন পেপাৰ আদি আহিব যে তোমালোকৰ তো সেইখিনি মই দি যাম তো কুৱেশ্যন পেপাৰ আদি পাই থাকিবৰ কাৰণে কি কৰিব লাগিব হোৱাটছএপত জইন কৰিব লাগিব তো কোনোবা ষ্টুডেণ্টে যদি এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই সোনকালে জইন কৰা লিংকটো মই পিন কমেণ্টত দি থৈ দিছোঁ ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ তোমালোকে চোৱা আৰু তোমালোকে জইন কৰি ল'বা তো হোৱাটছএপত তোমালোকে A to Z চব ইনফৰ্মেশ্যন পাই থাকিবা 7000তকৈ অধিক ষ্টুডেণ্টছ আমাক জইন কৰিছে ক্লাছ 10ৰ তোমালোকে জইন নকৰাকৈ নাথাকিবা আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা নহ'লে কিন্তু চেনেলটো হেৰাই যাব আৰু এনেকুৱা নিচিনা ধুনীয়া ভিডিঅ'বিলাক তোমালোকে পাই নাথাকিবা